ফাৰ্ষ্টতে মই ৱেলকাম জনাব বিচাৰিছোঁ মোৰ মৰমৰ সকলো মেটাফৰ্ছ ফেমিলিক। আজি আমি জানিম ইউনাইট বাৰ্ছ গেম এপত 10 লাখ আমাৰ কমিউনিটি অলৰেডি হৈ গৈছে। আৰু আমি আজিৰ এই ভিডিঅ'খনত আজিৰ দুটা আমাৰ বহুতো ইম্পৰ্টেণ্ট আপডেটৰ বিষয়ে জানিম। আৰু লগতে জানিম আপুনিও নিশ্চয় জানেই আমাৰ সদায় মেটাফৰ্ছৰ আপডেট আহি আছে। যোৱা আমাৰ 17 জুনত ডুবাইত হোৱা মিটিঙত আমাৰ বহুতো মেটাফৰ্ছৰ বিষয়ে বহুতো আমাৰ আপডেট আহিছে। আৰু সেইখিনিৰ ভিত্তিত আমি আজি দুটা আপডেট চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনি আপডেট সকলোৰে জনাৰ দৰকাৰ। আহক ফাৰ্ষ্টৰ পৰা আমি ষ্টাৰ্ট কৰোঁ। ইউনাইট বাৰ্ছ গেম এপত 1 মিলিয়ন সদস্য, কোম্পানী আৰু মেটাফৰ্ছ সম্প্ৰদায়ৰ বাবে এটা ডাঙৰ অনুষ্ঠান। ইউনাইট বাৰ্ছ গেম এপৰ সদস্যৰ সংখ্যা হৈছে 10 লাখ ব্যৱহাৰকাৰী। গতিকে আমি অলৰেডি এইখিনি গমেই পাইছোঁ। আমাৰ 10 লাখ আমাৰ অলৰেডি ইউনাইট বাৰ্ছ গেম এপতে আমাৰ সদস্য হৈ গৈছে। ইউনাইট বাৰ্ছ গেম এপ হৈছে ইউনিভাৰ্ছ পৰিৱেশ তন্ত্ৰৰ এটা মূল উপাদান, যিটো কোৱাণ্টাম নেটৱৰ্কৰ স্কেলিং আৰু শক্তিশালীকৰণৰ সৈতে সক্ৰিয়ভাৱে জড়িত। বহু মাইনাৰৰ বাবে ডিজাইন কৰা হৈছে। নেটৱৰ্ক সদস্যসকলে কোৱাণ্টাম অক্সিজেন খনন কৰে, যিয়ে বিটফৰ্ছ ক্ৰিপ্ট'কাৰেন্সি উৎপন্ন কৰে, যিটো নিউডাও মূল টোকেন। প্ৰতিজন সদস্যই নেটৱৰ্ক ৰক্ষণাবেক্ষণ আৰু বিকাশৰ বাবে অতিৰিক্ত পুৰস্কাৰ লাভ কৰিব পাৰে। গতিকে বহুতো ইম্পৰ্টেণ্ট আপডেট আমাৰ এইখিনি সকলোৰে জনা দৰকাৰ। এইটোৱে হৈছে এটা ডাঙৰ পথৰ আৰম্ভণি, য'ত ব্যৱহাৰকাৰীৰ বাবে অধিক সুযোগ অপেক্ষা কৰি আছে। মেটাফৰ্ছ কমিউনিটিৰ অংশ হোৱাৰ সুযোগ নাপাব। আমি আপোনালোকক সোঁৱৰাই দিছোঁ যে আমি এতিয়া ফৰ্ছকইন আনলক কৰাৰ পৰিকল্পনা বাছি লোৱাৰ প্ৰক্ৰিয়াত আছোঁ। গতিকে আমি সকলোৱে জানো আমাৰ ফৰ্ছকইন যিটো আমাৰ পৰিস্থিতিত যিটো ছিষ্টেমত নেকি আমাৰ বৰ্তমান ফাণ্ডিং পুলত চলি আছে। আমাৰ যিহেতু আমি এতিয়া ফাণ্ডিং পুলত আমাৰ বেষ্টিঙৰ তাৰিখকেইটা আমি এতিয়া চিলেক্ট কৰি আছোঁ। নিশ্চয় আমাৰ এইটো বেছি দিন নাই আৰু কম দিনৰ ভিতৰত এইটো আমাৰ ক্লিয়াৰ হৈ যাব। এতিয়া আহক আমি ছেকেণ্ড আপডেটটো চাওঁ। 17 জুনত ডুবাইত মেটাফৰ্ছৰ নেতৃত্বত এক প্ৰেৰণাদায়ক মিট আপ অনুষ্ঠিত হয়। এনে প্ৰতিটো পৰিঘটনাই প্ৰমাণ কৰে যে অধিক সংখ্যক লোক আমাৰ সম্প্ৰসাৰিত পৰিৱেশ তন্ত্ৰৰ অংশ হৈ পৰিছে। আমি 3 বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আছোঁ। গতিকে এইখিনি নিশ্চয় গমেই পাইছে আমাৰ 3 বছৰ। আৰু আমি আমাৰ বিশ্বব্যাপী সম্প্ৰদায়ৰ সৈতে মেটাভাৰ্ছৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ সাজু। বিশ্বাসৰ উৎস পৰিৱেশৰ উপৰিও আমি গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰু অগ্ৰগতিৰ বিষয়ে এক উৎপাদনশীল সংলাপ গঢ়ি তুলিবলৈ সক্ষম হৈছিলোঁ। টোকেনমিক্স আৰু FMSৰ বেষ্টিঙৰ সুবিধাসমূহ চালে নিউডাওত ধন উপাৰ্জনৰ নতুন সুযোগৰ বিষয়ে আলোচনা কৰে। মাইনিংৰ ভৱিষ্যতৰ বিষয়ে ক'লে আৰু মেটাভাৰ্ছৰ ভিতৰত সৃষ্টি কৰা প্ৰথম ক্ৰিপ্ট'কাৰেন্সি হিচাপে বিটফৰ্ছৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিলে। এইখিনি আমাৰ মিষ্টাৰ লাৰ্ডো 17 জুনত এইখিনিৰ বিষয়ে আলোচনা কৰিছে। ৰয়েল্টি প্ৰগ্ৰেম, গেমিফিকেশ্যন আৰু আমাৰ ফ্লেগশ্বিপ পণ্যৰ ব্যৱস্থাৰ মূল্য লক্ষ্য কৰিলে। টেকটাইল গুডছ আৰু টেকটাইল গেম এপ। গতিকে আজি মই আশা কৰোঁ আজিৰ আপডেটখন নিশ্চয় গমেই পাইছে। নিশ্চয় আপুনিও জানিব পাৰিছে আজিৰ আপডেটখন। গতিকে আজি এইখিনিয়ে। থেংক ইউ। জয় মেটাফৰ্ছ।